হেল্ল' এভৰিৱান ৰাতিপুৱা সোনকালে উঠি ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি আমি ওলালোঁ আৰু ইয়াত ডিচেম্বৰৰ 10 তাৰিখ আৰু 10 তাৰিখে ৰাতিপুৱা আমি এনেদৰে মুম্বাই ঘূৰিবলৈ ওলালোঁ আৰু লগতে কেইটামান কাম আছে এনেদৰে আমি ওলালোঁ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে মুম্বাইখন কিন্তু চাবলৈ ঘূৰিবলৈ বহুত কিবা কিবি আছে আৰু সেয়েহে আমি এনেদৰে ওলালোঁ মুম্বাই বহুতবাৰ গৈছোঁ যদিও আৰু এনেদৰে ঘূৰি ফুৰি খুবেই ভাল লাগে কাৰণ সপোনৰ চহৰ চিটি অফ ড্ৰিম যাক কয় মুম্বাই চহৰ আৰু এটা কথা জানেনে আশা অবিহনে জীৱন হতাশাৰে পূৰ্ণ হৈ পৰে জীৱনৰ আশাবোৰক কেতিয়াও মৰিবলৈ নিদিব কিয়নো জীৱন আছে মানে আশা আছে আৰু আশা থাকিলে জীৱন সম্ভৱ মোৰো ইচ্ছা আছিল সৰুৰ পৰা নাচ গান কৰি প্লাই এটা সময়ত মুম্বাই যাম মুম্বাই ঘূৰিম আৰু আজি এনেদৰে আহি খুবেই ভাল লাগিছে ইয়াৰ আগতো মই বহুতবাৰ আহিছোঁ যদিও মুম্বাই যেতিয়া আহোঁ খুব ভাল লাগে আৰু দেখিছেনে মুক্ত আকাশত এনেদৰে এৰোপ্লেন উৰি আছে খুব মানে ভাল লগা এটা পৰিৱেশ আৰু মুম্বাইখনত যে ৰাস্তাৰে গৈ থাকিলে ইমান দামী দামী গাড়ীবোৰ দেখা পোৱা যায় মনটো ভাল লাগি যায় নাজানো আমাৰ কেতিয়া হয় নে নহয় বাট খুব ভাল লাগে পৰিৱেশ আৰু এহাল টোলগেট আৰু টোলগেটত এনেদৰে আহি পালোঁ আৰু ওপৰত দেখিছেনে ছুপাৰমেন এনেদৰে কি বা কৰি আছে নাজানো আৰু কিন্তু তাৰ পৰা পৰি গ'লে যে তেওঁৰ অৱস্থা নাথাকিব সেয়া কিন্তু খাটাং যিয়ে নহওক আৰু এনেদৰে গৈ আছোঁ প্ৰায় আবেলিয়ে হ'ল আমি চিলিং ব্ৰিজ আহি পালোঁ আৰু এইখন ব্ৰিজ এনেদৰে গ'লে এনেকুৱা লাগে যেন আমি ইণ্ডিয়াৰ বাহিৰতে আছোঁ খুব বঢ়িয়া পৰিৱেশ আৰু এইটোৰ ক্ৰছ কৰাৰ পিছত আমাৰ দুটামান কাম আছে আৰু সেইকেইটা কাম কৰাৰ কাৰণে আমি ব্ৰিজখনৰে পাৰ হৈ গৈ আছোঁ আৰু এনেদৰে আমাৰ দুটামান কাম শেষ হোৱাৰ পিছত আমি গৈ আছোঁ ভোকো লাগিছে বহুত অকণমান পিছত খাম বাৰু কিন্তু এইখিনিতে চিলিং ব্ৰিজখন ক্ৰছ কৰি পেলাই এটা সুন্দৰ বস্তু আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ এই ঘৰটো দেখিছেনে এই ঘৰটো কাৰ কমেণ্টছ কৰি জনাবচোন যোনে যোনে গম পায় তেওঁলোকে কমেণ্টছ কৰি জনাবচোন মই স্পষ্টকৈ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ পিছতে যিটো ঘৰ দেখুৱাম সেইটোতো দেখিলে সকলোৱে গমেই পাব এয়া হ'ল মুকেশ আম্বানীৰ ঘৰ কেনেকুৱা ঘৰ বনাইছে अभी मलबा हिल जाएगा उसके बाद में सी जाएगा और एक बार बोलिए तो इसके नीचे से अभी मलबार हिल के नीचे से हम जाएंगे उसके बाद में समुंदर के नीचे से जाएंगे और ये डायरेक्ट नरीमन पॉइंट पे निकलेगा ये रास्ता ना ये रास्ता আৰু এয়া কিন্তু আমি সাগৰৰ তলেৰে গৈ আছোঁ কিন্তু দেই 6 কিলোমিটাৰ আমি এনেদৰে অহাৰ পিছত এখন বজাৰ পালোঁ আৰু বজাৰখন মানে খুবেই ভিৰ আৰু খুব ধুনীয়া এটা পৰিৱেশৰ মাজত মানে বজাৰখন গুৱাহাটীত যেনেকৈ ফেন্সি বজাৰ তেনেকুৱা ধৰণৰ বজাৰ এখন আছে আমি আচলতে বজাৰ কৰিবলৈ যোৱা নাছিলোঁ বজাৰখন মাজতে পালোঁ আমি এটা বিশেষ কামৰ কাৰণেহে গৈছিলোঁ আৰু এয়া আছিল আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী কামৰ লগতে অকণমান ঘূৰা ফুৰা ঘূৰিলোঁ ফুৰিলোঁ খালোঁ আৰু এয়া বেক হৈ আছোঁ আমি ৰুমলৈ মানে হোটেললৈ আৰু হোটেলত আহোঁতে ৰাতিৰ পৰিৱেশটো চাওকচোন চাৰিওফালে লাইট এণ্ড লাইট এণ্ড লাইট এণ্ড লাইট ইমান ধুনীয়া পৰিৱেশ আৰু এইখিনিতে আমি ৰাস্তাতে পালোঁ হাজি আলি দৰগাত সোমালোঁ মনটো খুব ভাল লাগিলে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ ইয়াৰ মোৰ থাৰ্ড টাইম মই ইয়ালৈ আহিলোঁ আৰু এয়া হ'ল ভিতৰৰ পৰিৱেশ হয়তো বহুতেই ভিতৰখন নেদেখিবও পাৰে নাযাবও পাৰে মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰৰ পৰা মুম্বাই চহৰখন আৰু মাজত আছে সাগৰ আৰু সিটো চাইডে আছে চহৰখন আৰু এয়া হ'ল হাজি আলি দৰগা আৰু এনেদৰে আমাৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী ইমানতে অন্ত পৰিলে আমি আহি পালোঁ ৰুমলৈ ব্লগবোৰ চাই থাকিব আৰু বহুত ভাল ভাল বস্তু দেখাবলৈ চেষ্টা কৰিম থেংক ইউ